সেই গাইজ বন্ধু বান্ধৱীসকল আজি মানে বহুত গৰম আজি মানে এইকেইদিন মানে খুবেই গৰম বহুত বেছি গৰম এইকেইদিন প্ৰায় আজি এসপ্তাহ মানে হ'ব হ'ল নেকি মানে পূৰা গৰম মানে চলি আছে পূৰা গৰম এতিয়া বৰ্তমান চলি আছে 41 ডিগ্ৰী আমাৰ ইয়াত যোৰহাটত চলি আছে 40 ডিগ্ৰী আৰু এতিয়া বৰ্তমান বাহিৰত আছোঁ এতিয়া এয়া মানে কামবিলাক কৰিছিলোঁ আগবেলা এতিয়া মানে ভাত চাত খাই অকণ বহিছোঁ এইবিলাক মানে আমি মানে হেৰি চুচা হৈছিলোঁ এইবিলাক বেৰৰ কাৰণে এইবিলাক আমি চুচা নাই এইবোৰ চুচিলোঁ ইয়াত থৈ দিছোঁ এতিয়া বৰ্তমান সেইবিলাক চুচিব লাগিব এতিয়া বৰ্তমান অকণ বহি লৈছোঁ আৰু মানে বন্ধু বান্ধৱীসকল এনেকেই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টোত অলপ চলপ ছাপোৰ্ট কৰিব মৰম দিব আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ আৰু এতিয়া বন্ধু বান্ধৱীসকল আহক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ এইফালে চক ইমান গৰম হৈছে এই বতাহ এজাকো নাই এতিয়া অকণ মাৰিছিলে বতাহটো আকৌ বতাহটো অকণমান আহে আকৌ নাইকিয়াও হৈ যায় এইফালে ডাৱৰ আহিছে বৰষুণ দিয়ে নে নিদিয়ে গম নাপাওঁ বৰষুণ এজাক হ'লে ভাল আছিলে গৰমটো কমিলেহেঁতেন আৰু বন্ধু বান্ধৱীসকল বেলেগনো কি ক'ম আৰু এতিয়া মানে নিচলা পিছলকে থাকিবলগীয়া হৈছে বন্ধু বান্ধৱীসকল এতিয়া নিচলা পিছলকে আছোঁ মানে একদম বিৰাট গৰম আৰু সেইকাৰণে এতিয়া দেখিছে বাঁহৰ তলত আছোঁ এইবাৰ বাঁহৰ তলত আছোঁ দিছে ওপৰত বাঁহ আছে বাঁহ এতিয়া কাটি এজোপা বাঁহটো মানে শেষেই হৈছেগৈ বৰ্তমান এতিয়া আছে বাৰু বহুত বাঁহ আছে তথাপিও শেষ নহয় এইজোপা বাঁহ অলপ মানে নাকাটো এজোপা বাঁহ এজোপা থাকক এইবোৰ চাহৰ কাৰণে লাগিব তাৰপিছত বেলেগ সেই পথাৰৰ কিনাৰ বাঁহ সেইজোপা কাটিলেও একো নাই সেইজোপা কিনাৰত আছে এইজোপা বাঁহ চাহৰ কাৰণে লাগে বৰ্তমান এইজোপা ৰখাই দিছোঁ সেইকাৰণে বন্ধু বান্ধৱীসকল আৰু এতিয়া গাইজ কি ক'ব এতিয়া দেখিছে ইয়াৰ ধুনীয়াকৈ আৰু গছৰ তলত এই হাৱা লৈ ইয়াতে আছোঁ আৰু ঘৰৰ ভিতৰততো বহুত বেছি গৰম ঘৰৰ ভিতৰত এতিয়া বাহিৰত আহিলে 35 ডিগ্ৰী হয় আৰু ভিতৰত গ'লে 40 ডিগ্ৰী গৰম মানে টেম্পাৰেচাৰো আৰু এতিয়া মানে গৰমত খাবলৈ এতিয়া কুঁহিয়াৰ এইবোৰ নাই এতিয়া কুঁহিয়াৰ ৰস খালে অলপ আৰাম পোৱা যায় গৰমৰ বনাবলৈ কি ক'ম এতিয়া কি ক'ম আৰু এইকেইদিনটো দেখিছেনে কেনেকুৱা ঘটনা ঘটি আছে প্ৰথমতে ঘটিলে গুৱাহাটীৰ এই কি নামটো আছিলে পাহৰি গ'লোঁ ছোৱালীজনীৰ নামটো কি আছিলে এই মেঘালয়ত যে মাৰিলেগৈ যে এক্সিডেণ্ট কেছৰ হেৰি এটা দিছিলে এই মানে এক্সিডেণ্ট বুলি হোৱা বুলি যে এক্সিডেণ্ট হৈ মৰিলে বুলি যেন মানে কৈছিলে ঢুকালে বুলি যেন কৈছিলে ছোৱালীজনী ইয়াৰ পৰা লগত যে কৈছিলে মৃগাংক বৰুৱা আৰু কোন গায়ত্ৰী নামটো কি আছিলে যেন গায়ত্ৰী বুলি কৈছিলে মানে এটা বন্ধু বান্ধৱী 4টা লগৰ ল'ৰা ছোৱালী গৈছিলে আৰু এটা ছোৱালীজনী এটা ল'ৰা এটা ছোৱালী এনেকৈ গৈছিলে আৰু তাত গৈ পিনি আৰু কোনোবা এটা বিধায়কৰ পুতেক এটা গৈছিলে বুলি কৈছিলে বিধায়কৰ পুতেকটোৰ নাম এই আনাতুল নে কিবা আনাইতুল নে কোন নামটো আছিলে ভালকৈ নাজানো আৰু বন্ধু বান্ধৱীসকল এনেকুৱা ঘটনা ঘটি আছে তাত গৈ সেইটো এতিয়ালৈকে বৰ্তমান উৎঘাটন কৰিব পৰা নাই যিটো কেছ হৈ গ'ল ছোৱালীজনীক মাৰিলে আৰু ছোৱালীজনীৰ বাপেকে কৈছিলে যে এইটো কেছৰ মানে ইয়াৰ ৰহস্য কি উৎঘাটন কৰিব লাগে যে ছোৱালীজনীক কেনে মাৰিলে ছোৱালীজনীক হত্যাকাণ্ড হত্যা কৰিছে কোনো এক্সিডেণ্ট হোৱা নাই ছোৱালীজনী মিছা কথা আৰু লগতে আৰু মেঘালয়ত যিটো ঘটনা ঘটিলে এতিয়া হেৰিৰ পৰা আহি যিটো মধ্যপ্ৰদেশৰ পৰা আহি ইউ পিৰ পৰা আহি যিটো মানে ঘটনা কৰিলে সোণাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীক যেনেকৈ সোণাম ৰঘুবংশীয়ে চক্ৰান্ত কৰি যেনেকৈ মাৰিলে যিটো চক্ৰান্ত কৰি মাৰিলে আচলতে ৰাজা মানে ৰাজৰ লগত প্ৰেম আছিলে ৰাজৰ লগত প্ৰেম থকাৰ কাৰণে ৰাজাক মাৰিলে গতিকে ৰাজ আছিলে মানে সোণাম ৰঘুবংশীৰ বাপেকৰ যিটো কোম্পেনী সেই কোম্পেনীতে পৰিঘটনা হৈ আছে আকৌ লগতে কালি যিটো প্লেইন দুৰ্ঘটনা হ'ল এয়াৰ ইণ্ডিয়া যিটো প্লেইন দুৰ্ঘটনা হ'ল গুজৰাটৰ আহমেদাবাদত যিটো অতি মৰ্মান্তিক ঘটনা ঘটিলে তাত বোলে 242গৰাকী যাত্ৰী গৈছিলে যাত্ৰী মানে গোটেই মানে পাইলটে সেইখিনি মিলাই গোটেই প্লেইনত যিখিনি মানে তাত যিখিনি এয়াৰ ইণ্ডিয়া যিখিনি থাকে যিখিনি মানে সকলোখিনি কৰ্মচাৰী মিলাই মানে কিমান 242গৰাকী গৈছিলে বুলি কৈছে 242গৰাকী আৰু যিখন প্লেনে গৈ এখন হোষ্টেলত মাৰিলে যিখন হোষ্টেলত ডক্টৰী পঢ়া সকলো ল'ৰা ছোৱালী তাত আছিলে গতিকে সেই তাতো কেইজনমানৰ মৃত্যু হ'ল বুলি কৈছে কেইজনৰ মৃত্যু হ'ল ভালকৈ মানে প্ৰায় 14জন নে 15জন মৃত্যু হ'ল বুলি কৈছে আমি নিউজত পোৱা মতে আৰু লগতে যে প্লেইনত যোৱা বোলে এজনহে বাচিলে বাকী যিমান আছিলে 241জন বোলে মৃত্যু হ'ল প্ৰায় পাইলটে সিহঁতি অকল এজনে বাচিলে এজন হৈছে ৰামেশ কিবা নাম এটা আছিলে সেই নামটো সেইজনে বাচিলে আকৌ সেইজনে মানে কপাল ভাল আছিলে লাক আছিলে আয়ুসত চাউল আছিলে আৰু কোনে জানে বাচি যাব পাৰে গতিকে আয়ুস দীঘল হ'লে যেনে তেনে বাচিবই গতিকে সেইসকলে আৰামত তেখেতে ঘটনাটো ঘটিছে তেখেতে মানে ধুনীয়াকৈ প্লেইনৰ পৰা ওলাই গৈছে তেখেতে কি হিচাপত তেখেতে বাচি গ'ল বাকীবোৰ চব মানুহ মৰিলে মানে কি যেতিয়া প্লেইনত খুন্দা মাৰি দিলে হোষ্টেলখনত খুন্দা মাৰি দিয়াৰ লগে লগে তেতিয়া জ্বলি উঠিলে গোটেই প্লেইনখন জ্বলি উঠিলে আৰু আধাটো অলপ বাচিলে মানে মাছটো ইমান জ্বলি গ'ল আগটো জ্বলিলে অলপ মানে মাছটো জ্বলিলে আৰু আধাটো মানে নজ্বলিলে বা সেই নজ্বলা জেগাত সেই মানুহজন আছিলে সেইকাৰণে সেই মানুহজন বাচি গ'ল আৰু মানুহজনৰ মানে কপাল ভাল আছিলে আৰু আয়ুসটো দীঘল আছিলে সেইকাৰণে মানে তেখেতে বাচি গ'ল আৰু প্ৰায় কি হ'ল ডাইৰেক্ট গৈ
প্লেনখনে যেতিয়া খুন্দা মাৰিছিলে হোষ্টেলখনত, সেই হোষ্টেলখনেও মানে 14গৰাকী মৃত্যু হ'ল বুলি কৈছে। এই হোষ্টেলখনৰ অৱস্থা নাই, তাৰ ভিতৰত গোটেই প্লেনৰ চকা টকা সোমাই গোটেই আধা তাত ভাগি বাহিৰতো ওলাই গ'ল। তেনেকৈ মানে বহুতখিনি মানুহৰ মানে মৃত্যু হ'ল এতিয়ালৈকে। আৰু এতিয়ালৈকে নৰেন্দ্ৰ মোদী গৈছে এতিয়া তাত। আজি মই দ্বিতীয় দিনা ভিডিঅ'টো বনাই আছোঁ ঘটনাটো হোৱা। আৰু বন্ধু বান্ধৱীসকল কি ক'ব, এনেকৈ দেশত এইবিলাক ঘটনা ঘটি আছে, কি ক'ব ঘটনা ঘটিছে এতিয়া, সেইটো কেনেকৈ ঘটনা ইতিহাসত নোহোৱা এটা ঘটনা ঘটি গ'ল হায়দৰাবাদত। তাৰ বাবে আমি বন্ধু বান্ধৱীসকল বেলেগ কি ক'ম, এতিয়া ক'বলৈতো একো নাই। আৰু ভিডিঅ'টো আপোনালোকে মানে মোৰ অলপ চলপ মৰম দিছে, এনেকৈ মৰম দিয়াটো অলপ কমায়ো দিছে। কমাই দিয়াৰ কাৰণে মই মানে খুবেই দুখ লাগি যায়, গোটেই কমাই দিলে। আৰু এতিয়া দেখিছে ইমানেই গৰম বাঢ়িছোঁ, গোন্ধটো আকৌ এইফালে আহিব নোধে, সেই গোন্ধটোৰ কাৰণে থাকিব নোৱাৰা হৈ যায়। আৰু ফেচ প্ৰেমটো এনেকুৱাই অন্ধ হৈ যায়। কিন্তু সোনাম ৰঘুবংশী কথাটো আপোনালোকে শুনিছেই। আৰু সোনাম ৰঘুবংশী মানে ৰাজা ৰঘুবংশীক যেনেকৈ মৃত্যুদণ্ড দিলে মেঘালয় চেৰাপুঞ্জী যিডোখৰ জেগাত মানে দাপোল যিটো ব্ৰিজ আছিলে তাত গৈ পিনি সেই ঘটনাটো ঘটে। সেইখিনি ঘটনা বহুত আঁতৰত ঘটিছে ঘটনা। আৰু তেখেতক মাৰি আৰু 3টা মানে চুপাৰী কিলাৰ আছিলে, সেই কিলাৰকেইটাৰ লগত লৈ দিছিলে। তেখেতক পইচা দিয়া হৈছিলে 20 লাখ টকা। তেওঁলোকক ঘোষণা কৰিছিলে 20 লাখ টকা দিম। তাৰ গতিকে একদম দিছিলে 15,000 টকা 15,000 টকা ওলাইছে। 15,000কৈ দিছিলে গাই প্ৰতি, মানে টোটেল 50,000 60,000 টকা দিছিলে সোনাম ৰঘুবংশীয়ে। আৰু ৰাজ ৰঘুবংশী মানে সেইটো হেৰি হৈছিলে আচলতে, মানে মোক মাৰিলে, মোক মানে ড্ৰাগছ খুৱাই দিলে, আমুক খুৱাই দিলে। আহি মই যেনেকৈ মানে নিজৰ মানে হেৰি মধ্যপ্ৰদেশ যিটো নাম আছিলে, যিটো জেগা আছিলে, সেই জেগাডোখৰলৈ মানে কেনেকৈ গমেই নাপালে সোনাম ৰঘুবংশী। সেইবোৰ নাটক কৰিছিলে আচলতে তাই বাচিবৰ কাৰণে। মানে ৰাজৰ লগত তাই যিটো কৰ্মচাৰী আছিলে, বাপেকৰ যিটো কোম্পানী, যিটো প্লাইবোৰ্ডৰ ফেক্টৰী নেকি, সেই কোম্পানী তাইতকৈ 25 বছৰ, আৰু তাৰ বয়স হৈছে 20 বছৰ নে 21 বছৰ। ইমান এটা সৰু ল'ৰাৰ লগত প্ৰেম হ'ল। প্ৰেমৰ জালত ফচালে, সেই জীয়েকক ফচালে, সেই মালিকৰ জীয়েকক ফচাই তাৰ মানে অকণমান মানে কিবা আশা এটা আছিলে, সেইটো আশাটো সম্পূৰ্ণ কৰিম বুলি ভাবিছিলে, কিন্তু আশাটো ভগৱানে সম্পূৰ্ণ কৰিবলৈ নিদিলে। আৰু এতিয়া জেলত। আৰু এনেকুৱা সকলোৱে যদি আশা কৰে লোকৰ মানে আশা সম্পত্তিক লৈ, সেইটো আশা কেতিয়াও নকৰিব। আৰু আশা সেইটো যদি গতিকে নিজৰ স্বাৰ্থৰ কাৰণে এজন প্ৰাণীক বা এজনক হত্যা কৰি কেতিয়াও মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিব। আজি ভিডিঅ'টো অলপ বহুত দীঘল হ'ব পাৰে, এইখিনি কথাই কৈছোঁ। আৰু আজিতো বনাবলৈ কণ্টেণ্টৰ অভাৱ, গৰমত কি এটা ভিডিঅ' বনাব, আৰু ওলাইও যাব পৰা নাই তেনেকৈ। আৰু কি ক'ব গাইছ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনাক শেষলৈকে চাই থাকিব বুলি, আৰু অলপ চলপ দেখাম আপোনালোকে। ভিডিঅ'টো দেখাই শেষত ভিডিঅ'টো শেষ কৰিম, তালৈকে শেষ কৰাৰ কাৰণে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এতিয়া আহিছোঁ এয়া দোকানলৈ বুলি, তাঁৰ আনিবলৈ আহিছিলোঁ। তাঁৰ নি পিনি বস্তুবিলাক বান্ধিব লাগিব, যে বাঁহবিলাক বান্ধিবলৈ আছে, সেই বাঁহবিলাক মানে বন্ধা নাই এতিয়ালৈকে, বান্ধিব লাগিবতো। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো বনাইছিলে। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাই আছোঁ।